অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 8 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে একেটা ভিডিঅ'তে চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ শপত খাবলৈ বটদ্ৰৱালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। ভাগৱত গীতাত ধৰি পাকিস্তানত সম্পত্তি নাই বুলি শপত খাওক গৌৰৱ গগৈয়ে। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক গৌৰৱ গগৈক। গৌৰৱ গগৈক অপেন প্ৰত্যাহ্বান দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানত থকাৰ সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল গৌৰৱ গগৈয়ে ক'ব লাগে। শপত খাই 7টা দিন কি কৰিছিল কওক। পাকিস্তানত 7টা দিন কি কৰিছিল আপুনি শপত খাই কওক বুলি প্ৰত্যাহ্বান দিছে গৌৰৱ গগৈক। ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম। যদি বটদ্ৰৱা আহিব নোৱাৰে তেন্তে গুৱাহাটীৰ স্থান নিৰ্ধাৰণ কৰক। ফেচবুক লাইভত গৌৰৱ গগৈক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে গৌৰৱ গগৈক অপেন চেলেঞ্জ দিছে। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে তেওঁলোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়া তেওঁলোকে উল্লেখ কৰিছিল যে অসমত আৰু নতুনকৈ 15 লাখ PMAYৰ ঘৰ প্ৰদান কৰা হ'ব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যিসকলে নেকি চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰৰ তৰফৰ পৰা ঘৰ পাব বুলি তেওঁ ঘোষণা কৰিছিল। গতিকে আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিলে তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। নিশ্চয় চৰকাৰৰ তৰফৰ পৰা ইলেকশ্যনৰ পাছতেই খুব সম্ভৱতঃ আপোনালোকে ইলেকশ্যনৰ পাছতেই চৰকাৰৰ তৰফৰ পৰা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে তেওঁ ঘোষণা কৰিছে যে জিঅ'টেক কৰা প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰৰ তৰফৰ পৰা চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হ'ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ PMAYৰ ঘৰ। ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে 22 লাখ অসমবাসীয়ে চৰকাৰৰ তৰফৰ পৰা চৰকাৰী ঘৰ লাভ কৰিছে। গতিকে আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে। চৰকাৰৰ তৰফৰ পৰা নিশ্চয় আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। প্ৰতি বছৰে ক্ষুদ্ৰ কৃষকক 11,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবেও দিয়া হ'ব সুবিধা। অসমত 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে। অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ অসমত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। 6ষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকল। কেজিৰ পৰা PGলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষা হ'ব বিনামূলীয়া। এই ঘোষণা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেৰাই। মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰ্জন, মল্লিকাৰ্জুন খাৰ্গেকো তোলা ধুনা। অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াব পৱন খেৰাক। ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে পৱন খেৰা সম্বন্ধে। তেওঁ কৈছে যে অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াই আনিব পৱন খেৰাক। য'তেই নাথাকক কিয় পৱন খেৰাক পাতালৰ পৰা হ'লেও অসম আৰক্ষীয়ে বিচাৰি উলিয়াই আনিব। মোক ভয় খুৱাই লাভ নাই বুলি দিলে স্পষ্ট সকিয়নি। পৱন খেৰাৰ বাবে বন্ধ হ'ল সকলো পথ।
পাতালত লুকাই থাকিলেও সাৰি নাযায় পৱন খেৰাই। পৱন খেৰাৰ লগতে মাল্লিকাৰ্জুন খাৰ্গেকো তোলা ধুনা ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়াকৈ ৰাজ্য মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা সম্বন্ধে অনা অভিযোগৰ পাছত পৱন খেৰাই অসমৰ পৰা পলায়ন কৰিছে আৰু পলায়ন কৰাৰ পাছতেই ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যদি পাতালত থাকে পৱন খেৰা তথাপিও অসম আৰক্ষীয়ে উলিয়াই আনিব। অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লে বিচাৰি উলিয়াই আনিব পৱন খেৰাক। মোক ভয় খুৱাই লাভ নাই বুলি স্পষ্ট সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মাল্লিকাৰ্জুন খাৰ্গেকো তোলা ধুনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত সমাগত নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচন 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু এই 9 এপ্ৰিল তাৰিখে বহুত নতুন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু বহুতৰে হাতত হয়তো ভোটাৰ কাৰ্ড নাই। এতিয়া বহুতে চিন্তিত হৈ আছে যদি ভোটাৰ কাৰ্ড নাথাকে তেনেহ'লে আমি ভোট দিব পাৰিম নে নাই। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে ভোটাৰ কাৰ্ড নহ'লেও আপুনি আৰু 12 বিধ নথিৰ সহায়ত আপুনি ভোট সাব্যস্ত কৰিব পাৰিব। যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই আপুনি চিন্তিত হ'ব নালাগে। কি নথি আপুনি ব্যৱহাৰ কৰিব পাৰিব এইটোও জানিব পাৰিব। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি, ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট। কেনেদৰে চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। নিৰ্বাচনীৰ মাজত মাত্ৰ একদিন বাকী আছে, আজিৰ দিনটোৱে বাকী আছে। অহাকালি অৰ্থাৎ 9 এপ্ৰিল তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটদান কৰিবলৈ আপোনাৰ হাতত নাই নেকি ভোটাৰ কাৰ্ড অবিহনে দিব পাৰিব আপুনি ভোট। 12 বিধ বিকল্প নথি আপুনি ব্যৱহাৰ কৰিব পাৰিব। ভোটাৰ তালিকাত নাম থাকিলে দিব পাৰিব আপুনি ভোট। যদি আপোনাৰ তাত ভোটাৰ তালিকাত নাম আছে, আপোনাৰ নাম যদি ভোটাৰ তালিকাত আছে তেনেহ'লে নিশ্চয় আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। লগতে আপোনাৰ তাত যদি ভোটাৰ কাৰ্ড নাই তেনেহ'লে কি ডকুমেণ্টছ ব্যৱহাৰ কৰিব পাৰিব। মই কমন কেইটামান ডকুমেণ্টছ কৈ দিওঁ যিখিনি প্ৰায় মানুহৰ তাতেই থাকে। প্ৰথম ডকুমেণ্টছটো হ'ল আধাৰ কাৰ্ড। যদি আপোনাৰ তাত আধাৰ কাৰ্ড আছে, প্ৰথম কথাটো হ'ল আপোনাৰ ভোটাৰ লিষ্টত নাম থাকিব লাগিব। ভোটাৰ লিষ্টত যদি নাম নাথাকে তেনেহ'লে কিন্তু নহ'ব। ভোটাৰ লিষ্টত নাম থকাৰ পিছত যদি ভোটাৰ কাৰ্ড নাথাকে তথাপি আপুনি ভোট দিব পাৰিব। তাৰ বাবে আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, পান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। এই দুটা হ'ল আপোনাৰ কমন, সকলোৰে তাত এই দুটা নথি প্ৰায়ে থাকে, গতিকে এই দুটা নথি আপুনি ব্যৱহাৰ কৰিব পাৰিব। লগতে আপুনি জব কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, লগতে ইণ্ডিয়ান পাছপৰ্টো আপুনি ব্যৱহাৰ কৰিব পাৰিব। এই চাৰিটা হ'ল কমন নথি। ইয়াৰ উপৰি আৰু বহুকেইটা নথি চৰকাৰৰ তৰফৰ পৰা ৰিলিজ কৰি দিছে। এই নথিকেইটাও আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপুনি গুগলত চাৰ্চ কৰিলে এই বিষয়ে ধুনীয়াকৈ পাই যাব। মই যিখিনি মানে সচৰাচৰ মানুহৰ তাত থাকে ডকুমেণ্টছ সেইখিনিৰ বিষয়ে জনাই দিছোঁ। আপোনাৰ তাত যদি জব কাৰ্ড আছে বা আপোনাৰ তাত যদি আধাৰ কাৰ্ড আছে বা আপোনাৰ তাত যদি পান কাৰ্ড আছে বা আপোনাৰ তাত যদি ইণ্ডিয়ান পাছপৰ্ট আছে তেনেহ'লেও আপুনি এইকেইটা দেখুৱাই হ'লেও আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই আপুনি চিন্তিত নহয়, 9 এপ্ৰিল তাৰিখে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব পাৰিব। ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে। বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰা হৈছে। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব খুৰাৰ বিপণী। 4 মে'ৰ ভোট গণনাৰ দিনটোতো কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে। 4 মে'ত গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি এই নিৰ্দেশনা। ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানা বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলাত। নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে। আজি হ'ল 8 এপ্ৰিল, আজিও ড্ৰাই ডে ঘোষণা হৈ আছে। থলুৱা সুৰাৰ কাৰখানা বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলাত। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা নতুন গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে একেখন ঘৰতে শাহু বোৱাৰীয়ে পাব 2টা অৰুণোদয়। একেখন ঘৰতে এতিয়া শাহু বোৱাৰী দুয়োজনীয়ে 2টাকৈ অৰুণোদয় পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব
অৰুণোদয় আঁচনি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনা প্ৰথমবাৰলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব 2খন ৰেচন কাৰ্ড প্ৰথমতে 2খন ৰেচন কাৰ্ড দিয়া হ'ব আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ড নহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনি নাপায় সেইকাৰণে প্ৰথমতে শাহু বোৱাৰী দুয়োজনীক 2খন ৰেচন কাৰ্ড দিয়া হ'ব অৰ্থাৎ বৰ্তমান যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো ভাঙি চৰকাৰে 2খন ৰেচন কাৰ্ড বনাবলৈ আপোনালোকক সুবিধা দিব আৰু সেই 2খন ৰেচন কাৰ্ড যদি আপোনাৰ হৈ যায় তেনেহ'লে শাহু আৰু বোৱাৰী দুয়োজনেই অৰুণোদয় আঁচনি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰোঁ যে অৰুণোদয় আঁচনি আপোনালোকৰ যি 1250 টকা আছিল সেই 1250 টকাৰ যিটো নিয়ম আছিল সেই 1250 টকাৰ নিয়মটো চৰকাৰে এতিয়া নাইকিয়া কৰি দিছে অৰুণোদয় আঁচনি এতিয়াৰ পৰা 1250 টকা আপোনালোকে নাপায় 1250 টকাৰ সলনি আপোনালোকক 3000 টকা দিব এই কথা ইতিমধ্যে কনফাৰ্ম হৈ গ'ল আপোনালোকে মানে যিসকলে নেকি অৰুণোদয় আঁচনি পাইছিলে আগৰ পৰা বা আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব সেইসকলৰ কাৰণে এইটো এটা ভাল খবৰ যে অৰুণোদয় আঁচনি এতিয়াৰে পৰা 1250 টকা নহয় 3000 টকা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণাটো কৰিছে গতিকে আৰু এটা ঘোষণাতে অৰুণোদয় আঁচনি লৈ কৰিছে যে এতিয়া একেখন পৰিয়ালতে দুজনী মহিলাই অৰুণোদয় আঁচনি পাব শাহুৱেকেও পাব লগতে বোৱাৰীও অৰুণোদয় আঁচনি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই অৰুণোদয় আঁচনি পোৱাৰ পূৰ্বে আপোনাক 2খন ৰেচন কাৰ্ড দিব বুলি এই কথাও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড লাভ কৰাৰ পিছত অৰুণোদয়ৰ ধন পাব দুয়োগৰাকীয়ে একেখন ঘৰতে বিনামূলীয়া চাউল চেনি পাব দুগুণ চাহপাতৰ লগতে মিঠাতেলো দুগুণ পাব এটা পৰিয়ালে যেহেতু 2খন ৰেচন কাৰ্ড হৈ যাব গতিকে বিনামূলীয়াকৈ দুগুণ বস্তু আপোনালোকে চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ এই কথাটো আপোনালোকে ধ্যান দিব যে এপ্ৰিল আৰু অক্টোবৰত বিনামূলীয়া চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা দিব আপোনালোকক আৰু এই চিলিণ্ডাৰ যেহেতু আপোনাৰ তাত 2টা ৰেচন কাৰ্ড থাকিব গতিকে দুয়োজনী মহিলাই এই চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব পাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰেচন কাৰ্ড থাকিলে আপুনি চিলিণ্ডাৰ পাব ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে চিলিণ্ডাৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলা প্ৰচাৰৰ অন্তিম দিনা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে অন্তিমটো দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণাসমূহ কৰা দেখা গৈছে গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে ভিডিঅ'টো এটা হ'লেও শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।